हेलो गाइस আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আসাম টাইপ ঘৰৰ ভিডিঅ' এটা আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই কেনে পাই জনাব। ঘৰটো বহল আছে 27 ফুট আৰু দীঘল আছে 27 ফুট। তিনটা ৰুম এখন বাৰান্দা। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ৰুম কেইটা কিমান হৈছে আপোনালোকে গম পাব। ভিডিঅ'টো শেষলৈকে চাব দেই। ভিডিঅ'টো চাই এটা লাইক কৰি দিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন ঘৰৰ ভিডিঅ' পাই থাকিব দেই। ঘৰটো এইটো ফ্ৰন্ট সাইডটো চাওকচোন কেনেকুৱা লাগিছে, ভাল লাগিছে নে নাই জনাব। ভিডিঅ'টো চাই সম্পূৰ্ণকৈ ভিডিঅ'টো চাই লৈ জনাব ভাল বেয়াটো। ঘৰটো দীঘলটো আছে 27 ফুট আৰু বহলটো আছে 27 ফুট। আৰু ইয়াত খিৰিকী দৰ্জা গোটেইখিনি ঢালাই ফ্ৰেম লগোৱা আছে। পৰাপক্ষত আপোনালোকে ঢালাই ফ্ৰেমটো নলগোৱাটো বেছি ভাল, পিছলৈ কব্জাবিলাক ওলাই যায়, সেইটো কাৰণে আপোনালোকক কথাটো ক'লোঁ। আৰু কাঠৰ ফ্ৰেমটো নিচিনা হ'ব নোৱাৰে, অলপ ভাল চাই দামী কাঠ লগাই চৌকাঠটো বনালে বেছি ভাল হয় ঢালাই ফ্ৰেমতকৈ। পৰাপক্ষত আপোনালোকে কাঠৰ ফ্ৰেম লগাব, ফিনিচিংটো বেছি ভাল লাগে, কব্জাবিলাক ওলাই অহা চান্সটো নাথাকে। হয়তো মোক কোনোবাই ইয়াত কমেণ্টত গালি দিব পাৰে এই ঢালাই ফ্ৰেমটোৰ বিষয়ে এনেকৈ কোৱাৰ কাৰণে। সেইটো মই কাকো বেয়া ভাবি কোৱা নাই, যিহেতু মই এইটো প্ৰব্লেম পাইছোঁ সেইটো কাৰণে কৈছোঁ আপোনালোককো। আৰু সেই বাৰান্দাখনত সোমাই আহিলোঁ ভিতৰত, এই ৰুমটো সোমালোঁ। ভিতৰে 13 ফুট বাই 13 ফুট আছে এই ৰুমটো। আৰু এই ৰুমটো আছে 13 ফুট বাই 13 ফুট। কামটো কেনেকুৱা হৈছে জনাবচোন। এই দেখিছেনে, এখন খিৰিকী দিয়া হৈছে, ইয়াত 2 পাল্লা, এটা ৰুমত 2 পাল্লা এখনকৈ দিয়া হৈছে। এখন পিছলৈ এইপিনে পাকঘৰ হ'ব। আৰু এইটো ৰুম আপোনালোকক দেখুৱাইছোঁ, বাৰান্দাৰ থকা পাৰ্টটো মই। এইটো আছে 13 বাই 19 আছে এইটো ৰুম। 13 ফুট বহল আছে, 19 ফুট দীঘল আছে ঘৰ ৰুমটো। আৰু আগলৈ এখন 7 ফুটি বাৰান্দা আছে, 7-13 বাৰান্দা এখন আছে। 13 ফুট বহল আৰু 19 ফুট দীঘল আছে এই ৰুমটো। ভিডিঅ'টো চাই এটা লাইক কৰি দিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিঅ' পাই থাকিব। এই কেচিবোৰ ঢলা হ'ব হোৱা নাই, ইয়াৰ পোষ্টবিলাক ৰদ ফচাই ৰখা হৈছে আৰু 2টা পোষ্ট ঢলা হৈছে ঘৰটো। আৰু ঘৰটো পিনটো 3.5 ফুট হাইট মৰা গৈছে আৰু গোটেই ঘৰটো 3 ইঞ্চি ৱাল দি কাম কৰা হৈছে। এইটো ৰুম আছে 13-13, তিনিটা ৰুম, 19 বাই 13 এটা আৰু 13-13 2টা ৰুম আছে। এখন 7 ফুট আৰু 13 ফুট দীঘল বাৰান্দা আছে। আৰু এইটো বেক সাইডটো মই দেখুৱাই দিছোঁ আপোনালোকক অলপ। বেক সাইডটো এইটো, পিছলৈ এইপিনে পাকঘৰ হ'ব। দৰ্জা এখন ৰখা হৈছে। এখন চজা ঢলা হ'ব, সেই ৰদটো ফচাই ৰাখিছোঁ আমি। সন্মুখৰ ৰুমটোত এখন 2 পাল্লা খিৰিকী আৰু আগপিনে 4 পাল্লা খিৰিকী এখন দিয়া হৈছে। আৰু এখন বাৰান্দা 7 ফুট আছে ভিতৰে আৰু 13 ফুট দীঘল আছে। ঘৰটো 27 ফুট দীঘলটো দিয়াৰ কাৰণে 13 ফুট ভিতৰে ৰৈ গৈছে এটা ৰুমত। 13 ফুটকৈ ভিতৰে ৰুমকেইটা আছে। 26 ফুট দিলে কম হয়, সেইটো কাৰণে 27 ফুট দিয়া হৈছে ঘৰটো। সন্মুখৰ পৰা অকণমান দেখুৱাই দিছোঁ, ভিডিঅ'টো চাওক, চাই এটা লাইক মাৰি থৈ যাব, আমাৰ চেনেলটোত সাবস্ক্ৰাইব কৰি দিব। এইটো সন্মুখৰ ছাইডটো লাষ্ট টাইম এবাৰ আপোনালোকক দেখুৱাই দিছোঁ আকৌ। ভিডিঅ'টো চাই কেনে পালে জনাব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। আজিলৈ এৰিছোঁ।